নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি জানো যে প্ৰতি বছৰৰ বহাগ মাহৰ পূৰ্ণিমা তিথিটোক আমি বুদ্ধ পূৰ্ণিমা হিচাপে পালন কৰি আহিছোঁ। এইবাৰ এই বুদ্ধ পূৰ্ণিমাৰ তাৰিখটো হ'ব বহাগ মাহৰ 28 তাৰিখ, ইংৰাজী 12 মে সোমবাৰ। সেইদিনা ৰাতিপুৱাৰ পৰা এই তিথিটো থাকিব নিশা 9:02 এই সময়খিনি আমাৰ পূৰ্ণিমা তিথি থাকিব। পূৰ্ণিমা তিথিৰ বিষয়ে আমি সকলোৱে জানো, কাৰণ পূৰ্ণিমা তিথিত কি হয়, চন্দ্ৰৰ কলাসমূহ সম্পূৰ্ণৰূপে বিকশিত হয় আৰু কস্মিক আৰু ডিভাইন এনাৰ্জিসমূহ আমাৰ পৃথিৱীৰ ওপৰত প্ৰবাহিত হয়। আৰু পূৰ্ণিমাত যদি আমি কিছুমান নিয়ম পালন কৰোঁ, তেতিয়াহ'লে আমাৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক উন্নতিৰ লগতে আমাৰ বিভিন্ন দিশৰ পৰা শুভ শান্তি লাভ হয়। কাৰণ পূৰ্ণিমাৰ দিনাখনত যিহেতু চন্দ্ৰৰ কলাসমূহ বিকশিত হৈ থাকিব, সেই দিনত আমাৰ লক্ষ্মী মাৰ কৃপা আৰু বিষ্ণুৰ কৃপা আমাৰ ওপৰত বিশেষভাৱে পৰি থাকিব। লগতে যিহেতু বুদ্ধ পূৰ্ণিমা অৰ্থাৎ বুদ্ধদেৱে এই দিনটোতে তেওঁ সাধনাত সিদ্ধি লাভ কৰিছিলে, তেওঁলোকে জন্মগ্ৰহণ কৰিছিলে, লগতে পূৰ্ণিমা তিথিতে বুদ্ধদেৱে মৃত্যুবৰণো কৰিছিলে। অৰ্থাৎ এই পূৰ্ণিমাৰ সময়খিনিত যদি আমি পুণ্য কৰ্ম কৰোঁ, তেতিয়াহ'লে আমাৰ বিশেষ শুভ হয়। যিহেতু এইবাৰ সোমবাৰ পৰিছে, সেই দিনত আমাৰ ভগৱান শিৱৰো বিশেষ কৃপা আমি লাভ কৰিবলৈ সক্ষম হ'ম। এই বুদ্ধ পূৰ্ণিমাৰ দিনা আপোনালোকে প্ৰথমতে কোনো ধৰণৰ জীৱ হিংসা নকৰিব আৰু নিৰামিষ আহাৰহে গ্ৰহণ কৰিব। উক্ত দিনা ৰাতিপুৱা গা পা ধুই নিজ ঘৰত আপোনালোকে পূৰ্ব দিশত ভগৱান বিষ্ণু লক্ষ্মীৰ মূৰ্তি বা ফটো ৰাখি যথাসাধ্যে পূজা কৰিব আৰু বিষ্ণু বা লক্ষ্মীয়ে হালধীয়া আৰু বগা বস্ত্ৰ অৰ্পণ কৰিব আৰু আপোনালোকে ধূপ চাকি নৈবেদ্য ফল প্ৰসাদ আগবঢ়াই বিষ্ণু লক্ষ্মীক প্ৰাৰ্থনা কৰিব। বিষ্ণু লক্ষ্মীৰ চালিচা বা 108 নাম স্মৰণ কৰিব। লগতে ভগৱান শিৱ মহামৃত্যুঞ্জয় মন্ত্ৰও আপোনালোকে নিশ্চয় জপ কৰিব। যিসকল ব্যক্তিয়ে উক্ত দিনত ঘৰত নাৰায়ণ পূজা বা বিষ্ণু পূজা অনুষ্ঠিত কৰিব পাৰে, তেওঁলোকৰ বাবে বিশেষ শুভ হয়। কাৰণ এই পূৰ্ণিমা তিথিত কৰা অকণমান শুভ কৰ্মই আমাৰ গোটেই বছৰটোত আমাৰ শুভ শান্তি, আৰ্থিক উন্নতি লৈ আহিব। লগতে এই দিনত যদি আমি দুখীয়া মানুহক আমি ভোজন কৰাব পাৰোঁ, তেতিয়াহ'লে বিশেষ শুভ হয়। বা আমি যদি খোৱা বস্তু দান কৰিব পাৰোঁ, বস্ত্ৰ দান, অন্ন দান আদি যদি দান কৰোঁ, তেতিয়াহ'লে তাৰো পুণ্য বহুতখিনি বাঢ়ি যায়। লগতে এই দিনটোত যদি আমি গাই গৰু বা জীৱ জন্তুক যদি আমি খোৱা বস্তু দান কৰোঁ, তেতিয়াও আমাৰ বিশেষ শুভ ফল লাভ হয়। এই পূৰ্ণিমা তিথিৰ ভিতৰত যিসকল গুৰু দীক্ষিত ব্যক্তি আছে, তেওঁলোকে যদি মেডিটেশ্যন কৰে বা গুৰু মন্ত্ৰ জপ কৰে, তেতিয়াও তেওঁলোকৰ আধ্যাত্মিক যথেষ্টখিনি উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। পূৰ্ণিমা তিথিত যদি আমি লক্ষ্মী নাৰায়ণ বাবাক প্ৰাৰ্থনা কৰোঁ বা নাৰায়ণ বিষ্ণু কিছুমান স্পেচিয়েল মন্ত্ৰ বা স্তৱ আছে, এইখিনি গাব পাৰোঁ, তেতিয়াহ'লে আমাৰ ঘৰত সুখ শান্তি সমৃদ্ধি লাভ হয়। যিসকল ব্যক্তিৰ সন্তান ক্ষেত্ৰত বাধা হৈ আছে, সন্তান হোৱা নাই, বা যিসকল ব্যক্তিয়ে বিদ্যাৰ ক্ষেত্ৰত বাধা হৈ আছে, তেওঁলোকে এই পূৰ্ণিমা তিথিত যদি ঘৰত নাৰায়ণ পূজা কৰে, তেতিয়াহ'লে বিশেষ শুভ ফল লাভ হ'ব। সন্তান প্ৰাপ্তিত শুভ শান্তি লাভ হ'ব। লগতে সন্তান পঢ়াত মনোযোগ বাঢ়িব। লগতে এই দিনটোত যদি আমি শিৱক, যিহেতু সোমবাৰ পৰিছে, ভগৱান শিৱৰ শিৱলিংগত ফুল, বেলপাত, গংগাজল, কেঁচা গাখীৰ অৰ্পণ কৰি শিৱৰ মন্ত্ৰ পাঠ কৰোঁ, তেতিয়াও আমাৰ ৰোগ আৰোগ্যৰ লগতে আমাৰ গ্ৰহ পীড়াও নাশ হ'ব। আৰু যিহেতু এই পূৰ্ণিমাত বুদ্ধদেৱে সিদ্ধি লাভ কৰিছিলে, যিহেতু বুদ্ধ পূৰ্ণিমা হিচাপত কোৱা হৈছে, গতিকে বুদ্ধদেৱৰ অহিংসা নীতিসমূহ আমি যদি মানি চলোঁ, আমাৰ বিশেষ কৃপা হ'ব। লগতে আমি যদি ধৰ্ম কৰ্ম কাম কৰোঁ, পুণ্য কৰ্ম কৰোঁ, তেতিয়াহ'লে আমাৰ কৰ্মৰ ফল, পুণ্য কৰ্মৰ ফল বাঢ়ি যাব আৰু আমাৰ শৰীৰ ৰোগ আৰোগ্য হ'ব। গতিকে আপোনালোকেও যিসকল ব্যক্তিয়ে ঘৰত নাৰায়ণ পূজা বা বিষ্ণু পূজা অনুষ্ঠিত কৰি আছে বা নাম কীৰ্তন কৰিছে, তেওঁলোকৰ বাবে বিশেষ শুভ হ'ব। যিসকল ব্যক্তিয়ে নিজে ঘৰত ব্ৰাহ্মণ নাম মাতি নিজে যদি পূজা পাঠ কৰে, তাৰো ফল শুভ হ'ব। লগতে এই দিনত আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব আৰু নিশ্চয় অকণমান হ'লেও পুণ্য কৰ্ম নিশ্চয় কৰিব। আজিলৈ ইমানে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।